আমি পোন প্ৰথমে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ সভাপতি হোৱাৰ পিছত পোন প্ৰথমবাৰৰ বাবে সমগ্ৰ অসমত প্ৰত্যেকখন জিলাত প্ৰত্যেকটো ব্লকত প্ৰত্যেকটো সমষ্টিত তেখেতে অবজাৰ্ভাৰ নিযুক্ত কৰি অবজাৰ্ভাৰ প্ৰেৰণ কৰিছে আৰু ধুবুৰী জিলাৰ কাৰণে মই আৰু নাছেৰ খান ডাঙৰীয়া আমি দুজনে পৰ্যবেক্ষণৰ কাৰণে আহিছো। গৌৰৱ গগৈ নেতৃত্বত সমগ্ৰ অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ আমাৰ ব্লকসমূহ জিলাসমূহ পঞ্চায়তসমূহ আমাৰ মণ্ডলসমূহ বুথসমূহ সঠিকভাৱে ন্যায়পৰায়ণভাৱে ভালকৈ ট্ৰান্সপাৰেণ্টলি চলি আছে নে নাই তাৰ পৰ্যবেক্ষণৰ কাৰণে তেখেতে এটা প্ৰস্তুতি চলাইছে আৰু তাৰ প্ৰস্তুতিৰ প্ৰথম ভাগ হিচাপে আমি জিলাত ভুমুকি মাৰিছো। আমি 3টা দিনৰ কাৰ্যসূচী লৈছো এই ধুবুৰী জিলাত। আমি যোৱা সময়ত প্ৰায় 2টা দিনৰ 2.5 দিন আমি শিলচৰত কটাই কেনে ইয়ালৈকে আহিছো আৰু আজি আমি প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত আমি অংশগ্ৰহণ কৰিলো। ধুবুৰী জিলাৰ সমূহ আমাৰ কাৰ্যনিৰ্বাহকৰ সদস্যৰ লগত আমি ইয়াত ইমান সময় প্ৰায় 2 পৰা 3 ঘণ্টা আমি সভা কৰিলো আৰু আমি জিলা পৰিষদৰ ইয়াত আমাৰ যিখন জিলা পৰিষদ হ'ব সেই সদস্যসকলক আমি সম্ভাৱনা জনালো। গৌৰৱ গগৈ ডাঙৰীয়াৰ আপোনাৰ সকলোৰে কাৰণে এটা বাৰ্তা আমাৰ মাজত উপস্থিত হোৱা ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়া সকলোৰে গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা আমি অভিনন্দন তথা অভিবাদন জনাইছো। সমগ্ৰ জনসাধাৰণ ন্যায়ৰ পক্ষত জনসাধাৰণৰ দুখৰ লগত সমভাগী হোৱাকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰ্মীসকলে বানপানীৰ সময়ত দুখৰ সময়ত ন্যায় প্ৰতিষ্ঠাৰ কাৰণে ল এণ্ড অৰ্ডাৰৰ ন্যায়ৰ কাৰণে চৰকাৰী যন্ত্ৰই যাতে আমাৰ জনসাধাৰণক কোনো শাস্তিমূলক ব্যৱস্থা বিনা কথাত কৰিব নোৱাৰে এনে কথাৰ কাৰণে সমগ্ৰ অসমৰ জনসাধাৰণ আৰু আমাৰ ৰাইজক আৰু কৰ্মীসকলক সজাগ কৰি দিবলৈ তেখেতে আহ্বান জনাইছে। আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত তেখেতে প্ৰথম দিন সভাপতি হৈ যোৰহাট জিলাত অৱতৰণ কৰাৰ পৰা তেখেতৰ কাৰ্যক্ৰমণিকা চলি আছে আৰু আমি আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছো। আপোনালোকৰ ভিউৱাৰ্ছ লাভাৰ্ছ যিমান আছে সমগ্ৰ অসমত ভাৰতবৰ্ষত ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়া আপোনালোকৰ পৰা আমি আশীৰ্বাদ বিচাৰিছো। অনাগত সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছক গৌৰৱ গগৈ নেতৃত্বত যাতে উচ্চ শিখৰত লৈ যাব পাৰো আৰু আমি ইয়াৰ পৰা আমাৰ সাংসদ ৰকিবুল হুছেইন সাহাবক যিদৰে ধুবুৰী লোকসভাত 10 লক্ষ ভোটৰ ওপৰ ব্যৱধানত আপোনাসবে জয়লাভ কৰাত আমাৰ সহায় সমভাগী আমাৰ লগত হৈছে সেইদৰে ধুবুৰী জিলাৰ প্ৰত্যেকটো বিধানসভা সমষ্টি এইবাৰ ভাৰতীয় জাতীয় কংগ্ৰেছে দখল কৰিব টঙালি বান্ধিছে আৰু আপোনাসবে নিশ্চয় আমাক আশীৰ্বাদ দিব। ধন্যবাদ। অত্যন্ত দুখজনক কথা যদি সঁচাকে ক্ৰিমিনেল আছে সঁচাকে যদি এনেকুৱা মাপদণ্ডৰ অপৰাধ কৰিছে ভাৰতীয় সংবিধানে যাক সঁচাকে গুলিওৱাৰ নিৰ্দেশ দিয়াৰ ক্ষমতা প্ৰদান কৰে এনেকুৱা মানদণ্ডৰ যদি অপৰাধ কৰিছে তাত ভাৰতীয় জাতীয় কংগ্ৰেছে কেতিয়াও ইণ্টাৰফেয়াৰ নকৰে। কিন্তু যদি ইয়াৰ লগত ৰাজনীতি আছে যদি ইয়াৰ লগত কিবা বেলেগ পৰিকল্পনা আছে তেনেহলে ভাৰতীয় জাতীয় কংগ্ৰেছ তাৰ পদে পদে বিৰোধিতা কৰি যাব। ধুবুৰী জনসাধাৰণ যথেষ্ট জ্ঞানী ধুবুৰী জনসাধাৰণ যথেষ্ট সংস্কৃতি পৰায়ণ যথেষ্ট সাহিত্যপ্ৰেমী অসম গঢ়াৰ আন্দোলনত ধুবুৰী জিলাৰ কেতিয়া পিছুৱাই থকা নাছিল আৰু ধুবুৰী জিলাৰ প্ৰকৃত মানুহে ই হিন্দু হওক ই মুছলমান হওক ই আন জনগোষ্ঠী হওক মই কেতিয়াও নাভাবো এনেকুৱা অপৰাধ কৰিব পাৰে বুলি। ইয়াত এটা তৃতীয় শক্তি জড়িত আছে আৰু এই তৃতীয় শক্তিক চিনাক্ত কৰিব লাগিব। কোন সেই তৃতীয় শক্তি কোনে ধুবুৰী জিলাত অশান্তি কৰিবলৈ বিচাৰিছে সেই তৃতীয় শক্তিক বিচাৰি উলিয়াই তাৰ ওপৰত দণ্ড প্ৰদান কৰিব লাগিব। আমি আশা কৰো বিনা দোষত কোনো যাতে দোষী হিচাপে শাস্তিৰ মাপদণ্ড পাব নালাগে কেৱল দোষীয়ে পাব লাগে নিৰ্দোষীয়ে পাব নালাগে সেইটো আমি বিচাৰো। অসম আৰক্ষীয়ে ইয়াতে বৰ্ডাৰ আছে বৰ্ডাৰ ফোৰ্চ আছে কিয় তেওঁলোকে ভালকে নাচাই টোপনি মাৰি থাকে নেকি? ভাৰতৰ মানুহৰ পৰা অসমৰ মানুহৰ পৰা তেওঁলোকক দৰমহা দিয়া হয়। যদি কোনো দুষ্কৃতিকাৰী বৰ্ডাৰ পাৰ হৈ সোমাইছে কিয় তেওঁলোকক গুলিওৱা নাই? বেপাৰ বাণিজ্যত তেওঁলোকে আওপকে কিয় সহায় কৰি আছে? বেপাৰ বাণিজ্যত আওপকে কিয় সহায় কৰি আছে? ধুবুৰীৰ মানুহে শান্তি বিচাৰে ধুবুৰীৰ জনসাধাৰণে শান্তি বিচাৰে
সমগ্ৰ অসমে ধুবুৰীৰ মানুহে বেয়া কাম কৰিব বুলি কেতিয়াও ভাবি নলয়। ধুবুৰীৰ মানুহে যোৱা সময়তো সংস্কৃতি অসমৰ পৰম্পৰা ৰক্ষা কৰি ইয়াৰ পৰা শিল্পী সাহিত্যিকক আগুৱাই দি গোটেই অসম তথা ভাৰতবৰ্ষত আজিও তেওঁলোকৰ সংগীত মূৰ্ছনা আজিও মানুহে শুনে। ধুবুৰীৰ লগত আমি অন্যায় হোৱাটো কেতিয়াও নিবিচাৰো। এইটোতো সাংঘাতিকভাৱে ব্যৰ্থ, এইটোতো প্ৰশ্নই নাই কেনেকুৱা ব্যৰ্থ নহয়, সাংঘাতিকভাৱে ব্যৰ্থ। তেওঁলোকৰ ডিউটি ক'ত গৈছিল, তেওঁলোকে পাপাগাড়ী কি কৰি আছিলে, তেওঁলোকে ডিউটি কি কৰি আছিলে, তেওঁলোকে পহৰা ব্যৱস্থা কিয় কৰা নাছিলে, ৰাইজে সহযোগ কৰিব লাগিব। কিন্তু তেওঁলোকৰ চকুবিলাকত কি কৰি আছিলে চাই থকা নাছিল কিয়, প্ৰকৃত দোষী তেওঁলোকে ধৰিব কিয় পৰা নাছিল, তাৰেতো প্ৰমাণ। আপুনিতো নিজে প্ৰশ্ন নিজে উত্তৰ দি আছে দাদা, আপুনি ব্যৰ্থতাৰ পৰিচয়টো দি আছে। কিয় তেনেহলে এইটো কৰিব লগা হল, ব্যৰ্থ হৈছে কাৰণেতো কৰিব লগা হল, ব্যৰ্থ হৈছে কাৰণেতো এইটো কৰিব লগা হল। ধুবুৰীত